নমস্কাৰ, আমি গুৰুপ্ৰেম উচ্চতম মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আপোনালোকৰ আগত জৈৱিক সাৰ ব্যৱস্থাপনা বিষয়ে অৱগত কৰিবলৈ পাইছোঁ। যিহেতু আজিৰ যুগত আৱৰ্জনাই অন্যতম কাৰণ হৈ পৰিছে, তাৰ ভিতৰত জৈৱিক আৱৰ্জনাসমূহ, যিবোৰ আৱৰ্জনা দ্ৰুত পচনশীল, যোনবোৰ আৱৰ্জনা বিয়োজকৰ সহায়ত পচি যায়, তেনেবোৰ আৱৰ্জনাৰ পৰা আমি জৈৱিক সাৰ নিৰ্মাণ কৰিব পাৰোঁ। যিহেতু আজিৰ যুগত ৰাসায়নিক সাৰৰ প্ৰয়োগ প্ৰচুৰ পৰিমাণে বৃদ্ধি হৈছে, যোনবোৰ আমাৰ দেহৰ কাৰণে হওক বা মাটিৰ কাৰণে বহুত ক্ষতি, কিন্তু জৈৱিক সাৰসমূহ ইমান হানিকাৰকতা নাই। জৈৱিক সাৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে আৰু লগতে উদ্ভিদৰো বহুত পুষ্টি যোগায়। য'তে ত'তে আৱৰ্জনাবোৰ পৰি থাকে, তাৰ ফলত মিথেন গেছ নিৰ্গত হয়, তাৰ ফলত আমাৰ গোলকীয় উষ্ণতাৰ বৃদ্ধি হয়। চ' আমি মানে এই আৱৰ্জনাবোৰ য'তে ত'তে নেপেলাই এক ব্যৱস্থাপনা কৰি ঘৰৰ এটা গাঁত বা কোনো এটা ডাষ্টবিনত যদি থৈ দিওঁ, বিয়োজকৰ সহায়ত একো নকৰিলেও পচি নিজে পচনশীল পদাৰ্থ যিহেতু তেওঁ নিজে সাৰ হৈ যাব। ইয়াৰ ওপৰতে আমি এটা জৈৱিক সাৰ প্ৰস্তুতকৰণ প্ৰণালী কৰিছোঁ আৰু আমি যিমান পাৰোঁ সজাগতা আনিছোঁ। ধন্যবাদ।